কলিয়াবৰত গ্ৰীষ্মকালীন চিত্ৰ আৰু হস্তকলা কৰ্মশালা এই কৰ্মশালাত উপস্থিত চিত্ৰশিল্পী নীলিম মহন্ত শিল্পালয়া আৰ্ট একাডেমীৰ উদ্যোগত এই কৰ্মশালাত অংশগ্ৰহণ কৰে 150 শতাধিক মৃৎশিল্প পানীৰ ৰঙৰ পদ্ধতি সম্পৰ্কে জ্ঞান প্ৰদান কৰ্মশালাত বিশিষ্ট চিত্ৰশিল্পী যোগেন্দ্ৰ সিং আৰু দীপ ৰামচিয়াৰীৰ অংশগ্ৰহণ শেষত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ বিতৰণ কৰে এই অনুষ্ঠানত ভালে লাগে গোটেই মাহটো মই এনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উৎসৰ্গা কৰিছোঁ গোটেই মাহটো অসমৰ বিভিন্ন জেগাত গৈছোঁ এনেকৈ কৰ্মশালাবোৰত ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষাৰ্থীৰ লগত মানে আলোচনা কৰিছোঁ কিবা এটা শিকাইছোঁ সৰুকৈ মানে বেছিক ফাণ্ডামেণ্টেল যিবোৰ পেইণ্টিঙৰ কথাবোৰ কৈছোঁ তেনেকৈ ভাল লাগিছে খুব ভাল লাগে আছে মই বৰ্তমান আমাৰ আৰ্ট হাউচ বুলি এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ যিটো এটা ক্ৰিয়েটিভ স্পেচ তাতে শিক্ষানুষ্ঠানৰ লগতে উন্নত মানদণ্ডৰ কলা শিক্ষাৰ লগতে মানে অন্যান্য কলাৰ যোগেদি অন্যান্য শিক্ষা কেনেকৈ দিব পাৰি বা আমাৰ গোটেই শিক্ষাৰ ব্যৱস্থাটো কেনেকৈ অলপ ওপৰলৈ লৈ যাব পাৰি তাৰ ওপৰত আমি কাম কৰি আছোঁ লগতে আৰু সেইটো এতিয়া বৰ্তমান আমাৰ লখিমপুৰৰ বগীনদীত প্ৰথমটো অনুষ্ঠান আৰম্ভ কৰিছোঁ তাৰ লগতে এতিয়া গোটেই অসমত বেলেগ বেলেগ জেগাত আৰম্ভ কৰিম হয় ছবিৰ যোগেদি যিখিনি ক'বলগীয়া থাকে সেইটো মানুহৰ মাজত লৈ যাব পাৰি